নমস্কাৰ, মই জ্যোতিষী শ্ৰী জগদীশ শৰ্মা শাস্ত্ৰী। আজি বিষ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বিষ ৰাশিৰ আদ্য আখৰ হ'ল হচৌ আৰু ব। বিষ ৰাশি জাতক জাতিকাৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ওলাইছোঁ। বিষ ৰাশিৰ জাতক জাতিকাৰ 13 বছৰৰ পৰা 27 বছৰলৈ অশুভ সুযোগ দেখা যায়, যেনে অথচ নাসঞ্চ ৰিপুৰোগ ভয়স কথা বিদেশ ভ্ৰমণৰ কথা। অথচ 10 টকাৰ ঠাইত হয়তো 15 টকা খৰচা হ'ব পাৰে। নাসঞ্চ হ'ব লগা কামগিলা সম্পূৰ্ণ নহয়। ৰিপু ৰোগ মনগিলা উগুল ঢুগুল, কি কৰিম কি নকৰিম। বিদেশ ভ্ৰমণৰ কথা কেতিয়াবা মাক দেউতাকক এনেকৈ ক'ব, মই ঘৰত নাথাকোঁ, ঘৰৰ পৰা বাহিৰলৈ গুচি যাম। সেয়ে জাতক জাতিকাৰ বিদ্যাস্থান কিন্তু অতি শুভকাৰক। বিদ্যাস্থানত যেনে অধ্যক্ষই বিদ্যাস্থানত বহুত সহায় সহযোগ কৰিব। তাৰ পৰা আপোনাৰ প্ৰতিকাৰ স্বৰূপে 13 বছৰৰ পৰা 27 বছৰৰ জাতক জাতিকাই প্ৰতিকাৰ স্বৰূপে পিতৃ মাতৃ আৰু শিক্ষাগুৰু সেৱা জনাব। আৰু লগতে সন্ধিয়া সময়ত পিতৃগুৰু মাতৃগুৰু আৰু শিক্ষাগুৰুৰ হৈ 3ডাল ধূপকাঠি জ্বলালে বিদ্যাত সুনাম অৰ্জন কৰিব। তাৰ লগতে ৰাহু এই 27 বছৰৰ পৰ্যন্ত তেওঁলোকৰ ৰাহু অতি শুভকাৰক চিন দেখা যায়। যেনে কিন্তু মঙলটো খুবেই বেয়া। মঙলস্য কলহ বন্ধুবিহ অগ্নি দাহাৰী প্ৰিয়াংশ লগতে নিয়তং দৰ। মঙলস্য কলহ বন্ধুৰ লগত বিচ্ছেদ হ'ব পাৰে, হাই কাজিয়া হ'ব পাৰে। তাৰ বাহিৰেও অতি সাৱধান, যাতে এক্সিডেণ্টৰ যুগ এটা দেখা দিয়ে। মঙলে এক্সিডেণ্টৰ যুগ দেখা দিয়ে, অৰ্থাৎ 13 বছৰৰ পৰা 27 বছৰ জাতক জাতিকাৰ এক্সিডেণ্টৰ যুগ দেখা দিয়ে। সেয়ে তেওঁলোকে যাতে তাৰ পৰা সাৱধান থাকে আৰু শত্ৰুৰ পৰাও যাতে সাৱধান হয়। তাৰ পৰা 27 বছৰৰ পাছত যিটো বিষ ৰাশিৰ অতি উত্তম, অৰ্থাৎ 27 বছৰৰ পৰা 65 বছৰ বয়সলৈ ৰাজসন্মান, ৰাজযোগ, ৰজাৰ পৰা সন্মানযুক্ত আসন পাব। তাৰ পৰা ৰাজকাৰ্যত সিদ্ধি হ'ব। তাৰ পৰা বিষ ৰাশিৰ উচ্চস্থান, অৰ্থাৎ বুধু ধৰ্ম সমাজ এবং বুদ্ধি লাভং ধনাগমং, ধৰ্মত মতি হ'ব আৰু তেওঁলোকৰ সদায় ৰজাৰ পৰা সাহায্য লাভ কৰিব। লগতে ৰাহু মৃগপতি বিষকন্যা কৰ্কটস্বৰ ৰাহু ভৱতী বিপুল লক্ষ্মী হয় গজ নৌৰা নৌকা মেদিনী, 60 ঘোঁৰাৰ মালিক। বিষ ৰাশিৰ বৰ্তমান ভাদৰ 25 তাৰিখলৈ জয় জয় মই। এইখিনিতে মই ক'বলৈ ওলাইছোঁ আমাৰ অহা আগন্তুক নিৰ্বাচনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বিষ ৰাশি অতি উত্তম। বিষ ৰাশি যেনে মই টঙলা সমষ্টিৰ বাসিন্দা। মই টঙলা সমষ্টিৰ আজি কোন জয় হয় কোন নহয় তাৰ মই ভৱিষ্যত ক'বলৈ ওলাইছোঁ। ইয়াতে হয়তো ভুল হ'ব পাৰে, মোক ক্ষমা কৰি দিব। প্ৰথম কথা হ'ল টঙলা মত সিংহ ৰাশি আৰু বিষ ৰাশি হ'ল বিজেপি। হচৌ ব, অৰ্থাৎ 10 চতুৰ্থক জোৰা। 10 চতুৰ্থক জোৰাই 100ৰ ভিতৰত 95 জয় হোৱাৰ সম্ভাৱনা দেখা দিয়ে। তাৰ উপৰিও টঙলা সমষ্টিৰ আমাৰ বিজেপি প্ৰাৰ্থীও যিজন বিষ ৰাশি। সেয়ে মই জ্যোতিষী হিচাপে ক'বলৈ ওলাইছোঁ টঙলা আৰু বিষ ৰাশিৰ অতি উত্তম জোৰা, অৰ্থাৎ 10 চতুৰ্থক জোৰা। অৰ্থাৎ টঙলাই বিজেপিক খালত পৰিলেও উঠুৱাই অনাৰ সম্ভাৱনা থাকে। যেনে ৰাহুটো অতি উত্তম। মৃগপতি বিষকন্যা কৰ্কটস্বৰ ৰাহু ভৱতী বিপুল লক্ষ্মী হয় গজ নৌকা মেদিনী, 60 ঘোঁৰাৰ মালিক। যিজন তেওঁ 60 ঘোঁৰাৰ মালিক। কিন্তু ভাদৰ 27 তাৰিখৰ পৰা বিষ ৰাশি গৰ্ভত ৰাহু থকাৰ কাৰণে তেওঁ অধ্যক্ষই শত্ৰু হৈ বহু প্ৰকাৰৰ কাৰ্যহানি, ৰোগ প্ৰবাহ, মিছা অপবাদ এইখিনি হোৱাটো কম্পালচৰি। ৰাজভয়, ৰজাৰ পৰা অলপমান
কুকথা শুনিব পাৰে। মাৰি ভয় অৰ্থাৎ শাৰীৰিক ফালৰ পৰা অঘটন ঘটিব পাৰে। শত্ৰু ভয়, শত্ৰুৰ পৰাও অলপমান ডিষ্টাৰ্ব আহিব পাৰে। সেয়ে সাৱধান। সেয়ে তেওঁ প্ৰতিকাৰ স্বৰূপে আহঁতৰ পাতত তেওঁ ওম নমো শিৱায় বুলি লিখি তেওঁৰ ঘৰত ৰাখি দিয়ে, শুভকাৰক চিন দেখা যায়। সেয়ে মই আজি বিষ ৰাশিৰ জাতক জাতিকাসকলৰ ভৱিষ্যতৰ কথা ক'লোঁ। ইয়াত ভুল হ'ব পাৰে, ক্ষমা কৰি দিব। তাৰ লগতে অহা ভিডিঅ'ত মই মকৰ ৰাশিৰ বিষয়ে ক'ম, যাতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ। জয় আই অসম।